নমস্কাৰ আপোনালোক সকলোকে মোৰ এই জিবি এডুস্ফিয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ যোৱাকালি কেবিএম কলেজৰ 2025 আৰু 27 বৰ্ষৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে আৰু এই নটিচত ইতিমধ্যে তেওঁলোকে জনাইছে যে অহা 4 আগষ্ট তাৰিখৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব 2025 আৰু 27 বৰ্ষৰ। গতিকে ইয়াত আমাৰ 4 আগষ্টৰ পৰা এডমিশ্যন দিছে আৰু ইয়াত 10টাৰ পৰা ৰাতিপুৱা দিনৰ 1টা বজালৈকে টাইম দিছে। গতিকে যিখিনি মেৰিট লিষ্টত তেওঁলোকে চিলেক্ট হৈছে তেওঁলোকক আমাৰ 10টা বজাত পোৱাকৈ মাতিছে আৰু যিখিনি এবচেণ্ট থাকিব তেওঁলোকৰ ছিটখিনি যিখিনি ৱেইটিঙত থাকে তেওঁলোকে পাই যাব। গতিকে আপোনালোকে 10টা বজাত আগতে পোৱাকৈ যাব যিখিনি চিলেক্টেড আছে। গতিকে এতিয়া চাওক আপোনালোকে যিখিনি আৰু এটা জনাইছে তেওঁলোকে যে যিখিনি কেণ্ডিডেটছ ৱেইটিং লিষ্টত আছে বা যিখিনি এণ্ডমেণ্ট কেটেগৰীটো ৱেইটিঙত আছে তেওঁলোককো সেই 4 আগষ্ট তাৰিখে মাতিছে। অৰ্থাৎ যিখিনি যদি মেৰিটত কোনোবা যদি পায়ো নাহে বা এবচেণ্ট থাকে সেইদিনাখন তেতিয়া যিখিনি আপোনালোকে ৱেইটিং লিষ্টত আছে তেওঁলোকে ছিটটো পাই যাব, খালি প্ৰেজেণ্ট থাকিব লাগিব তাত। আৰু এতিয়া চাওক আপোনালোকে যিখিনি মেৰিট লিষ্টত পাব তেওঁলোকৰ পাৰ ছেম এডমিশ্যন ফিজটো হ'ল 50,000। আগতে 45 আছিলে আৰু 2022 চনৰ মানত আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া 35 মান আছিলে চাগে দেই। এতিয়া অলপ বাঢ়িলে 50,000 কৰিলে পাৰ ছেম। আৰু যিখিনি আপোনালোকে ফৰ এণ্ডমেণ্ট কেটেগৰীত ছিট ল'ব বা এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে 75,000 হ'ব। গতিকে এতিয়া যিসকলে মেৰিটত চিলেক্ট হ'ব তেওঁলোকৰ কাৰণে 50,000 পাৰ ছেম আৰু যিখিনি লোকে মানে এণ্ডমেণ্ট কেটেগৰীত এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে 75,000। আৰু এতিয়া চাওক আপোনালোকে আমাৰ আৰু এটা কথা তেওঁলোকে জনাইছে যে আগতীয়াকৈ যিখিনিয়ে অলৰেডি ফিজ দি এডমিশ্যন ল'ব তেওঁলোকৰ কিন্তু পিছত যদিও তেওঁলোকে পঢ়িব নিবিচাৰে কিন্তু তেতিয়া তেওঁলোকক ৰিফাণ্ডেবল কৰা নহ'ব পইচাটো, সেইকাৰণে আগতীয়াকৈ তেওঁলোকে জনাই দিছে। এতিয়া হওক আমি মেৰিট লিষ্ট সম্পৰ্কে আলোচনা কৰোঁ। এইখন চাওক আপোনালোকৰ মেৰিট লিষ্ট মাৰিছে কেবিএমৰ যোৱাকালি মাৰিছে 30 জুলাই তাৰিখে। ইয়াত চাওক প্ৰথমতে আমাৰ মেৰিট লিষ্টত আনৰিজাৰ্ভ কেটেগৰী মাৰিছে। ইয়াত আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ টোটেল আপোনাৰ 21টাক দিছে ছিট। 21টাৰ ভিতৰত প্ৰথমে পাইছে আপোনাৰ দেৱাশিষ নাথ, তেখেতে 69.06 পাইছে। গতিকে বহুত গৈছে কাট অফ আপোনালোকে দেখিছে। প্ৰথমজনে পাইছে 69.06 আৰু 21 নম্বৰজনে আপোনালোকে চাব পাৰে ইয়াত 21 নম্বৰজনে পাইছে 60.52। গতিকে ইয়াত আপোনালোকে দেখিছে প্ৰথমতে মেৰিট লিষ্টত আনৰিজাৰ্ভ কেটেগৰীত 21জনক ছিট দিছে আৰু তেওঁলোকৰে আপোনাৰ 2জনে এণ্ডমেণ্টত এপ্লাই কৰিছিলে। অৰ্থাৎ 16 আৰু 17 নম্বৰজনে এণ্ডমেণ্টত ছিট এপ্লাই কৰি পাইছে। টোটেল 21জনক দিছে। এতিয়া এই আনৰিজাৰ্ভ কেটেগৰীয়ে যিখিনি আকৌ ৱেইটিং লিষ্টত আছে সেই ৱেইটিংখিনিও মাতি দিছে, কাৰণ সেই 4 আগষ্ট তাৰিখে আপোনালোকে তাত প্ৰেজেণ্ট থাকিব লাগিব। এই 21জনৰ যদি কোনোবাই নলয় বা এবচেণ্ট থাকে তেতিয়া আপোনালোকৰ ইয়াত যেনেকৈ মেৰিট বেচিছতে যেনেকৈ ৱেইটিং লিষ্টখন আছে তেনেকৈ আপোনালোকে ছিটটো পাই যাব। গতিকে এনেকৈ আনৰিজাৰ্ভ কেটেগৰীটো আকৌ ৱেইটিং লিষ্ট মাৰিছে আপোনাৰ প্ৰায় চাওক এফালে 52টা, এফালে প্ৰায় 93, 132টাক অলৰেডি মানে মাতি থৈছে। আপোনাক ৱেইটিং লিষ্টত মাৰিছে মানে 132টাক ৱেইটিং লিষ্টত মাৰিছে আৰু আনৰিজাৰ্ভ কেটেগৰীত মেৰিটত দিছে 21জনক দিছে। এতিয়া আহক আপোনালোকে আমাৰ মেৰিট লিষ্ট আদাৰ্ছ ইউনিভাৰ্চিটি, সেই 21জনক দিছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত। এতিয়া আদাৰ্ছ ইউনিভাৰ্চিটিত আপোনালোকৰ 6জনক ছিট দিছে, 6জনে পাইছে ইয়াত। আৰু 6জনৰ প্ৰথমজনে পাইছিলে 63.08 আৰু শেষৰজনে পাইছে 59.86 আৰু তেওঁলোকৰ 6জনৰ এজনে এণ্ডমেণ্ট ছিট এপ্লাই কৰিছিলে। আৰু ইয়াতো ঠিক তেনেদৰে আপোনালোকৰ চাব পাৰে আদাৰ্ছ ইউনিভাৰ্চিটিৰ কাৰণে এখন ৱেইটিং লিষ্ট মাৰিছে। এই 6জনৰ যদি কোনোবা এবচেণ্ট থাকে বা নলয় তেতিয়া আপোনালোকে ইয়াত ৱেইটিং লিষ্টত মেৰিট বেচিছত যোন আগতছে সেনেকৈ পাই যাব যদিহে সেইদিনাখন প্ৰেজেণ্ট থাকেগৈ 4 আগষ্ট তাৰিখে। ইয়াতো চাওক প্ৰায় ৱেইটিং লিষ্টত মাৰিছে এইফালে 24জনৰ ৱেইটিং লিষ্টত আছে আদাৰ্ছ ইউনিভাৰ্চিটি। তাৰপিছত আহক আমাৰ মেৰিট লিষ্ট EWSৰ ক্ষেত্ৰত মেৰিট লিষ্ট মাৰিছে 4জনৰ। ইয়াৰ 4জনৰ আপোনালোকৰ শেষৰজনে পাইছে 54.49। গতিকে দেখিছে আপোনালোকে কাট অফ যথেষ্ট গৈছে এইবাৰ প্ৰাইভেটতো। গতিকে কোনো ৰিস্ক ল'ব বিচৰা নাই, যিহেতু আমাৰ গভৰ্ণমেণ্টৰ বৰ্তমানলৈকে কোনো মেৰিট লিষ্ট মৰা নাই কাৰণে প্ৰাইভেটতো বহুতে এপ্লাই কৰি থৈছে। গতিকে ইয়াতো যথেষ্ট কাট অফ যোৱা দেখিবলৈ পাইছোঁ আমি। ইয়াতে দেখিছে আপোনালোকে EWS কেটেগৰীত 4জনক দিছে ছিট। সেই 4জনৰ পৰা 2জনে এণ্ডমেণ্ট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিছিলে, সেই 2জনে পাইছে অলৰেডি। আৰু ইয়াত EWSৰ ক্ষেত্ৰত ৱেইটিঙত আছে 7জন।
গতিকে এইটো লিষ্টত যদি এই 4জনৰ ভিতৰত কোনোবা যদি নাথাকে বা কোনোবা যদি এডমিশ্যন নলয় আপোনালোকে এই ৱেইটিং লিষ্টত যি 7গৰাকী আছে তাৰে যদি যোন প্ৰেজেণ্ট থাকে তাত যদি মেৰিট লিষ্টৰ 4জনৰ যোনে নলয় যদি 4টাই নলয় তেতিয়া ইয়াৰ ৱেইটিং লিষ্টৰ প্ৰথম 4জনে পাই যাব যদি প্ৰথম 4জনৰ যদি কোনো এবচেণ্ট থাকে তেতিয়া হয়তো 7 নম্বৰজনেও পাই যাব পাৰে গতিকে সেইদিনাখন প্ৰেজেণ্ট থাকিব লাগিব আপোনালোক আকৌ মেৰিট লিষ্টৰ SC ক্ষেত্ৰত মাৰিছে 2টা ছিট বা 2জনৰ মাৰিছে 2জনৰ SC ক্ষেত্ৰত কাট অফ গৈছে 51.92 আৰু ৱেইটিং লিষ্ট আছে অৰ্থাৎ এজনেই আছে তাত আছে আপোনাৰ 51.80 আছে গতিকে যদি মেৰিট লিষ্টৰ SC ক্ষেত্ৰত যদি সেই 2জন যে আছে এজন যদি এবচেণ্টো থাকে আপোনাৰ পাই যাবলৈ বহুতেই চান্স আছে যেহেতু আপুনি এজনেই আছে গতিকে মেৰিট লিষ্টত গতিকে আপুনি পাৰিলে প্ৰেজেণ্ট থাকিব তাত 4 আগষ্ট তাৰিখে আৰু মেৰিট লিষ্টৰ ST ক্ষেত্ৰত মেৰিট লিষ্ট মাৰিছে 4জনৰ লাষ্ট কাট অফ গৈছে আপোনালোকৰ 54.19 ঠিক তেনেদৰে SC ক্ষেত্ৰতো ৱেইটিং লিষ্ট মাৰি দিছে গতিকে ST ক্ষেত্ৰত যদি 4জনৰ কোনোবা এবচেণ্ট থাকে তেতিয়া ৱেইটিং লিষ্টৰ যদি কোনোবা যায় তাত ছিটটো পাই যাব পাৰে গতিকে ৱেইটিং লিষ্টত তেওঁলোকৰ 10জনক মাৰিছে এতিয়া আহক আমাৰ OBC আৰু MOBC ক্ষেত্ৰত OBC ক্ষেত্ৰত মেৰিটত পাইছে 5জনে 5জনৰ প্ৰথমজনে পাইছিলে চম্পক শইকীয়া তেখেতে 60.37 পাইছে আৰু শেষৰজনে পাইছে 59.32 যেটো মই কৈছিলোঁ আচলতে এটা ভিডিঅ'ত মই কাট অফ সম্পৰ্কে অকণ ধাৰণা দিছিলোঁ আপোনালোকক কৈছিলোঁ যে 57ৰ পৰা যদি 60 আপ থাকে আপোনালোকে পোৱাৰ খুব সম্ভাৱনা আছে 60 যদি আপ থাকে এতিয়া দেখিছোঁ বাৰু প্ৰায় অলপ বেছি গৈছে যদিও মই যেটো কৈছিলোঁ তাৰ ভিতৰতে আছে কাট অফটো গতিকে ইয়াত 59.32 পাইছে 5 নম্বৰজনে ইয়াৰ যেনেকৈ এতিয়া 5টা ছিটৰ যদি কোনোবা এজন যদি এবচেণ্ট থাকে তেতিয়া OBC ক্ষেত্ৰত যিখন ৱেইটিং লিষ্ট মাৰিছে তাৰ যদি কোনোবা প্ৰেজেণ্ট থাকে তেতিয়া সেই ছিটটো পাই যাব যদি মেৰিট লিষ্টৰ 5জনৰ কোনোবা যদি এবচেণ্ট থাকে সেইকাৰণে আপোনালোকে যিকলে পাৰে যাব যিকলে যদি আমাৰ যেহেতু এটা খুব ডিমাণ্ডেবল হৈ গৈছে আমাৰ BEdটো গতিকে আপোনালোকে যেনে তেনে ছিটটো পাবলৈ তেওঁলোকে আপুনি তাত প্ৰেজেণ্ট থাকিব লাগিব ইয়াত দেখিছে আপোনালোকে OBC আৰু MOBC ক্ষেত্ৰতো ৱেইটিং লিষ্ট প্ৰায় এইখন লিষ্টত মাৰিছে 35টা আৰু প্ৰায় 75টা মাৰিছে আমাৰ OBC ক্ষেত্ৰতে ৱেইটিং লিষ্টত তাৰপিছত আহক আপোনালোকে আমাৰ মেৰিট লিষ্ট এণ্ডমেণ্টৰ ক্ষেত্ৰত জানে আপোনালোকে তাতো এপ্লাই কৰিব পাৰে যিহেতু তাত ফিজটো অলপ বেছি আমাৰ যিখিনি মেৰিট বেচিছতকৈ বা জেনেৰেল যিখিনি মেৰিট বেচিছত পায় তেখেতসকলৰ হ'ল 50,000 ল'ব আৰু এণ্ডমেণ্ট ছিটৰ ক্ষেত্ৰত 75,000 লয় গতিকে ইয়াৰ ক্ষেত্ৰত 6জনৰ মেৰিট লিষ্ট মাৰিছিলে প্ৰথমগৰাকীয়ে পাইছে চয়নিকা কাকতি তেখেতে 61.08 পাইছিলে আৰু তেখেতে যেহেতু এণ্ডমেণ্টত এপ্লাই কৰিছে কাৰণে তেখেতে পালে আদাৰ্ছ ইউনিভাৰ্চিটি হয় তেখেত আৰু শেষৰজনে পাইছে 57.97 পাইছে গতিকে মেৰিট লিষ্ট এণ্ডমেণ্টৰ ক্ষেত্ৰতো 57.97 কাট অফ গৈছে আৰু এণ্ডমেণ্টৰ ক্ষেত্ৰতো যিহেতু বহুতে এপ্লাই কৰিছে কিন্তু যিহেতু তাত ছিট 6টাহে আছে গতিকে এই 6টাৰ যদি কোনোবা এবচেণ্ট থাকে তেতিয়া আপোনালোকে এণ্ডমেণ্টৰ ক্ষেত্ৰতো যদি যেনেদৰে ৱেইটিং লিষ্ট মাৰিছে তেখেতসকলে যদি সেই 6জনৰ ভিতৰত যদি কোনোবা এবচেণ্ট থাকে তেতিয়া হয়তো কিছু ক্ষেত্ৰত যদি এবচেণ্ট থাকে পাই যাব পাৰে যদি এণ্ডমেণ্টৰ ক্ষেত্ৰতো গতিকে আজি যোৰহাট KVM কলেজৰ 2025-26 বৰ্ষৰ পৰা 27 চনলৈকে যেটো BEd সেশন হয় সেই সম্পৰ্কত আজি মেৰিট লিষ্ট সম্পৰ্কে এটোৱে আছিলে আপোনালোকে চাব পাৰে কিমান মাৰ্কছ গৈছে গতিকে আপোনালোকে যিসকলে এতিয়া ৱেইটিঙত আছে বা তেওঁলোকেও মেবি তাত প্ৰেজেণ্ট থাকিব যদি কিছুমান যেহেতু এবচেণ্ট থাকে ন যদিও মেৰিটত পাইছে কিছু ক্ষেত্ৰত হয়তো বেলেগত পাম বুলি তেওঁলোকে আশা কৰি আছে বা পায়ো যাব পাৰে কিছুমানেতো মেক্সিমামে এতিয়া বহুতত এপ্লাই কৰিছে গভৰ্ণমেণ্টৰ উপৰিও গতিকে বহুত ভাল মাৰ্কছৰ কেণ্ডিডেটছেও প্ৰাইভেটত এপ্লাই কৰিছে যেহেতু তেওঁলোকে ৰিস্ক ল'ব বিচৰা নাই গতিকে তেওঁলোকে হয়তো পিছত গভটত পাই যাব পাৰে গতিকে ছিট খালী হোৱাৰ খুব সম্ভাৱনা আছে গতিকে বৰ্তমান যিখিনি ৱেইটিং লিষ্টত আছে মেৰিটত নাই পোৱা যদিও বৰ্তমানলৈকে তেওঁলোকে 4 আগষ্ট তাৰিখে আপোনালোকে প্ৰেজেণ্ট থাকিব তেতিয়া আপোনালোকে ছিটটো পাই যাব পাৰে যদিহে মেৰিট লিষ্টৰ কোনোবা যদি এবচেণ্ট থাকে গতিকে আপোনালোকে মনত ৰাখিব 4 আগষ্ট তাৰিখে KVM কলেজত এডমিশ্যন আছে আৰু সময় দিছে 10টাৰ পৰা 1টা বজাৰ ভিতৰত আৰু মষ্ট প্ৰবেবলি তেওঁলোকে 10টা বজাৰ আগত পাবলৈ কৈছে আৰু যিখিনি ৱেইটিং লিষ্টত আছে তেওঁলোককো মাতিছে যদিহে মেৰিট লিষ্টৰ কোনোবা যদি এবচেণ্ট থাকে তেওঁলোকে তেতিয়া ছিটটো পাই যাব গতিকে আজি KVM কলেজৰ BEd সেশন 2025 আৰু 26 বৰ্ষৰ মেৰিট লিষ্ট সম্পৰ্কত
ইমানেই আছিল ভিডিঅ'টো। ধন্যবাদ।